আজি বৰদলৈ ট্ৰফিৰ এইটো ফাৰ্ষ্ট ছেমিফাইনেল খেল আছিল। খেলখন হ'ল আজি ফেকামাৰী ক্লাব ভাৰ্চেছ হাটচিংমাৰী স্পৰ্টছ ক্লাব। আজিৰ খেলৰ সম্পূৰ্ণ খেল খেলি তাৰ মাজত এটা গলত উইন কৰিলে ফেকামাৰী ইয়থ এণ্ড স্পৰ্টছ ক্লাবে। কাইলৈ আমাৰ খেল হ'ব ছেকেণ্ড ছেমিফাইনেল খেল। আমাৰ খেলখন হ'ব ঝাওডাঙ্গা ভাৰ্চেছ সাদুল্লাবাৰী ক্লাবৰ মাজত। এইটো ৭০ বছৰ মানে ৭০তম বৰদলৈ ট্ৰফি চলি আছে। তাৰ ভিতৰত আমি আমাৰ ডিষ্ট্ৰিক্টত এইটোৱে মানে প্ৰথম যে ২০২৪ আৰু ২৫ বছৰৰ কাৰণে আমি এই খেলখন আমাক মানে চৰকাৰে আমাক উপহাৰ দিছে। এক কথাত ক'বলৈ গ'লে উপহাৰ দিছে। যিখন খেল আমি এটা সময়ত আমি ইমান ভাল খেলিও এইখন সুবিধা পোৱা নাছিলোঁ। কিন্তু আমাৰ মানে সৌভাগ্য যে আমাৰ মানে মাধ্যমত আমাৰ ডিষ্ট্ৰিক্টৰ মানে জ্ঞানী গুণী মানুহৰ মাধ্যমত আজি মানে অশেষ চেষ্টাত এইখন খেল আমাৰ ডিষ্ট্ৰিক্টত হৈ আছে। এইটো আমাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে গৌৰৱৰ কথা। ফাইনেলত জয় হ'লে মানে চেম্পিয়ন টিমে 75,000 মানে পাব, মানে চেক পাব। তাৰপিছত মানে চেম্পিয়ন টিমে বঙাইগাঁও জোনত গৈ আমাৰ ইয়াৰ পৰা যেনেকৈ মানে লীগ মেচ চলি আছে তাতো তেনেকৈ হৈ মানে চেম্পিয়নত মানে যোনে পাব এনেকৈয়ে মানে চলি থাকিব খেলখন আৰু এই বছৰৰ কাৰণে।